আমি যিখন SOP আনিছোঁ তাৰ কাৰণে অলপ চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত দুগৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰগৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰটোত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব আমাৰ ৰিহেব চেণ্টাৰসমূহ কোনে চলাইছে কোনে চলোৱা নাই হেতু প্ৰশ্ন থাকে মালিক এজন আছে কোনোবা সময়ত নাই কোনোবা দুজন বাউন্সাৰে চলাই আছে এইবিলাক অলপ গণ্ডগোলীয়া আছিল গতিকে এজন এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাবাক খুলিব দিম কাবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ মোটামুটিকৈ এটা কথা ক'ব খোজো মই এই কথাটো তেখেতলোকক অনুৰোধ কৰিছোঁ ৰিহেব চেণ্টাৰসমূহৰ মালিকসকলক অনুৰোধ কৰিছোঁ যে অন্তত তেখেতলোকৰ ৰিহেব চেণ্টাৰকেইটা চাফা হওক আৰু এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 4টা ল'ৰা বা 4জনী ছোৱালীহে থাকিব পাৰিব তাতকৈ থাকিব নোৱাৰিব বিছনা থাকিব লাগিব মাষ্ট খোৱা বোৱা ভাল হ'ব লাগিব ডক্টৰ ফেচিলিটিজ থাকিব লাগিব এইখিনিৰ কাৰণে তেখেতলোকৰ লগত কথা পাতিলোঁ আপোনালোকৰ সন্মুখতে কথা পাতিলোঁ তেখেতলোকে দিয়া প্ৰায়বিলাক এডভাইজে মানিছোঁ কিন্তু আমি কৈছোঁ যে এইখিনি কিন্তু আমি শক্তিশালীভাৱে এনফৰ্চ কৰিম বা ইমপ্লিমেণ্ট কৰিম 1 তাৰিখৰ পৰা এই SOPখন ইমপ্লিমেণ্ট হ'ব আৰু 3 মাহৰ পৰা আমি এনফৰ্চ কৰিম মানে মই কৈছোঁ যে য'ত ডক্টৰ দিব ফেচিলিটিজ দিব নোৱাৰে তেওঁলোকে বন্ধ কৰি দিয়ক এইটোতো কোনোবা বিজনেছ কৰা অনুষ্ঠান নহয় কোনোবা এগৰাকী ব্যক্তিয়ে কৈছিল যে গাঁৱত ডক্টৰ পোৱা নাযায় নহ'লে বন্ধ কৰি দিয়ক এখন আমি কোনোবা পেচেণ্টক মৰিবলৈ খুলিবলৈ দিব নোৱাৰোঁ কোনোবা এজন মানুহে টকা ইনকাম কৰিবলৈ ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব ৰিহেব চেণ্টাৰ খুলি টকা ইনকাম কৰাত আপত্তি নাই যদি নিয়ম মানি চলে নিয়মৰে কৰক তাত আপত্তি নাই নিয়ম নকৰিলে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰিক্ট হ'ম বুলি কৈছোঁ ডেফিনেটলি যদি SOPখন হৈ যোৱাৰ পাছত SOP 1 তাৰিখে হ'ব 3 মাহৰ ভিতৰত তেওঁলোকে এইবিলাক চেঞ্জ কৰিব লাগিব তাৰ পাছত যদি মৃত্যু হয় ক'ৰবাত যদি মৃত্যু হয় আমাৰ ডিপাৰ্টমেণ্টে সেই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটোৰ এগেইনষ্টত একশ্যন ল'ব মোক কৈ আছে মই চেক কৰিম এইটোতো কমপ্লেইনটোতো বহুত থাকে চব প্ৰুফ কৰিব কেতিয়াবা নোৱাৰি কেতিয়াবা মিছাও হয় কিন্তু যিটো দিছে মই ডেফিনেটলি চেক কৰিম